বৰ্তমান ট্ৰেন্ডিঙত আছে BMW তাৰ মাজতে এক্সাইট কোম্পানীয়ে মুকলি কৰিছে বিশেষ বাহন টমটম অথবা ই-ৰিক্সা ল'ব খোজা সকলৰ বাবে ভাল খবৰ অতি উন্নত মানৰ টমটম এতিয়া কিনিব পাৰিব ৰেহাই মূল্যত কেৱল এয়াই নহয় এমাহৰ বাবে আছে বাম্পাৰ অফাৰ এমাহৰ ভিতৰত টমটম কিনিলে লাভ কৰিব পাৰে অফাৰৰ সুবিধা মুৰাঝাৰত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে এক্সাইট কোম্পানীৰ শ্বৰুমখন আপুনিও যদি এখন টমটম কিনিব বিচাৰে তেন্তে আজিয়ে যোগাযোগ কৰক সামাজিক মাধ্যমত বৰ্তমান চৰ্চা লাভ কৰি আছে BMW ট্ৰেণ্ডৰ সৃষ্টি কৰিছে BMW কিন্তু মই BMWত নহয় মই আছো এখন ইলেক্ট্ৰিক এখন টমটম সকলে টমটম বুলি ক'লে চিনি পায় আৰু হুজাই জিলাৰ এয়া প্ৰথম মুকলি কৰা হৈছে আজি বিশেষকৈ হুজাই জিলাৰ মুৰাঝাৰত যিখন MR ইলেক্ট্ৰনিক মটৰ্ছ নামেৰে ইতিমধ্যে এইখন ডিলাৰ প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে আৰু এক্সাইট বেটাৰী যি আছে সকলোৰে পৰিচিত এক্সাইট বেটাৰী এইবাৰ দেখিবলৈ পোৱা গৈছে বেটাৰীৰ এই যিখন বাহন ইলেক্ট্ৰনিক ফুল ইলেক্ট্ৰনিক বাহন যাৰ নাম দিয়া হৈছে এক্সাইট নিঅ কি আছে সবিশেষ আমি আপোনালোকক জনাম কিন্তু মই পুনৰ কৈছোঁ সামাজিক মাধ্যমত ট্ৰেণ্ড সৃষ্টি কৰিছে BMW কিন্তু মই BMWৰ কথা কোৱা নাই মই কৈছোঁ এক্সাইট বেটাৰীৰ এই যিখন ইলেক্ট্ৰিক বাহন এই বাহনখনৰ কথা কৈছোঁ দাদা আছে নৰ্থ ইষ্টৰ মই যিমানটো জানো নৰ্থ ইষ্টৰ এই যি এক্সাইট নিঅৰ যেটো ডিলাৰ আছে বা ইয়াৰ ফেচিলিটি কি আছে গোটেইখিনি আপুনি চাই আছে যেহেতু আৰু ইয়া হুজাইত প্ৰথমবাৰৰ বাবে যেহেতু হৈ আছে প্ৰথমে আপোনাক সুধিছোঁ এই যিখন বেটাৰী বাহন কাৰণ আমি যদি বেটাৰী চাবলৈ যাওঁ বহুত আছে বেটাৰী গাড়ী বহুত আছে আৰু এই ক্ষেত্ৰত যেহেতু এক্সাইটে প্ৰথমবাৰৰ বাবে আৰু এক্সাইটৰ এটা বিশেষ গুণ আছে বিশেষ নাম আছে এই ক্ষেত্ৰত তেওঁলোকে দেখিবলৈ পোৱা গৈছে এক্সাইট কোম্পানীয়ে এক্সাইট নিঅৰে এখন বেটাৰী বাহন মুকলি কৰিছে আৰু আজি য'ত দেখিবলৈ পোৱা গৈছে হুজাই জিলাৰ মুৰাঝাৰত মুকলি কৰিছে আজি কি ক'ব কি আছে মই নথৈ আনন্দিত নমস্কাৰ মই নথৈ আনন্দিত কাৰণ কিয় এনেকুৱা যে হুজাইৰ এনেকুৱা এটা জেগাত আমাৰ এক্সাইডৰ গাড়ী শ্বৰুম হ'ব ভবা নাছিলোঁ এতিয়া মোৰ খুব আনন্দ লাগিছে যে এক্সাইট কোম্পানীৰ গাড়ী যিটো ভাৰতত একমাত্ৰ কোম্পানী যাৰ বেটাৰী আৰু গাড়ী একেটা কোম্পানী এইখনৰ বাহিৰে বেলেগ যিমান গাড়ী আছে বেটাৰী নিজৰ নহয় বা গাড়ী নিজৰ নহয় না পাৰ্টছটো বেলেগ বস্তু বেটাৰী কোম্পানীৰ গাড়ী নাই গাড়ীৰ বেটাৰী নাই কিন্তু এইটো একমাত্ৰ এটাই কোম্পানী যাৰ বেটাৰী আৰু গাড়ী দুইটা বস্তুৱে একেলগে আছে কোনেও কাকো দোষ দিব নোৱাৰে আৰু ফিচাৰ্ছৰ ফালৰ পৰা যথেষ্ট ইয়াত গাড়ীখনত আপোনাৰ দিছে গতিকে আমাৰ যদি আমি ক'বলৈ যাওঁ ইয়াতে আমাৰ ডাঙৰ গাড়ীৰ নিচিনা প্ৰথমতে যদি ক'বলৈ যাওঁ আমাৰ যিটো টপ আছে টপটো আইৰণ টপ তাৰ তলতেই দিছে আপোনাৰ হিট ৰেজিষ্টেঞ্চ কাৰ্পেট প্ৰায় ই-ৰিক্সাত নাথাকে অৰ্ডিনাৰী চিষ্টেমত আহে দেখিবলৈ পৰা প্ৰাইভেট কাৰসমূহ ৰাইট প্ৰাইভেট কাৰত থাকে বা আমাৰ যিবিলাক চাৰিচকীয়া থাকে সেই বাহনত থকা বস্তুটো দিছে তাৰপিছত আপোনাৰ বেক কেমেৰা দিছে ডিজিটেল আপোনাৰ মিটাৰ দিছে 4 ইণ্ডিকেটৰ ছুইচ ই-ৰিক্সাত সাধাৰণতে নাথাকে গতিকে 4 ইণ্ডিকেটৰ ছুইচ যিটো আছে সেই চিষ্টেমটো ইয়াত আছে ডেছবৰ্ড চিষ্টেম আছে মানি বক্স আছে ডিক্কি চিষ্টেম আছে 1200 ৱাটৰ মটৰ কণ্ট্ৰলাৰ দিছে সাধাৰণতে এই ৰিক্সাত 1000 ৱাটৰ থাকে গতিকে 1200 আছে তাৰ উপৰি আপোনাৰ MRF টায়াৰ দিছে এলয় হুইল দিছে ফেন এখনৰ ব্যৱস্থা কৰি দিছে গতিকে আপোনাৰ যিখিনি ষ্ট্ৰাকচাৰ যিখিনি ইয়াতে দিছে সেইখিনি ই-ৰিক্সা হিচাপে যদি আমি ক'বলৈ যাওঁ যথেষ্ট দিছে কোম্পানী হিচাপে বিশেষভাৱে গাঁও অঞ্চলত দেখিবলৈ পোৱা যায় এনেধৰণৰ বেটাৰী বাহনসমূহ বিভিন্ন সময়ত চুৰ হোৱা পৰিলক্ষিত হয় কিন্তু এই ক্ষেত্ৰত দেখিছোঁ এটা বিশেষ ছিকিউৰিটিৰ ব্যৱস্থা কৰিছে চাবি অফ থাকিলেও গাড়ীখনে দেখিছোঁ এলাৰ্ম বাজি আহে বা গৰাকীক জাননী দি দিয়ে যে গাড়ীখন কোনোবাই টাচ কৰি হয় চাৰিচকীয়াত যিটো ব্যৱস্থা আছে যে গাড়ীখন অন্য চাবিৰে বা কোনোবাই যদি গাড়ীখনত আপোনাৰ টাচো কৰে যদি ইয়াক ছুইচ মানে অন কৰি থোৱা যায় মানে ৰিম'টৰ দ্বাৰা তেতিয়াহ'লে এই গাড়ীখনৰ এটা এলাৰ্ম বাজিব যিটোত গৰাকীয়ে গম পাই যাব মই অকণমান এই যিখন ই-ৰিক্সাখন আছে মই অকণমান দেখুৱাইছোঁ আপোনালোকক আৰু বিশেষভাৱে ইয়াৰ যিটো ক'ব লাগিব বেক কেমেৰা দিছে যথেষ্ট খুব সুন্দৰ একদম HD বুলি চাব লাগিব মই অকণমান দেখুৱাই দিছোঁ এয়া চাওক পিছফালে পূৰা HD আপুনি পিছফালে চাব নালাগে আৰু ইয়াতে বিশেষকৈ দেখিবলৈ পোৱা যায় প্ৰাইভেট কাৰসমূহত এনেধৰণৰ দিয়া হয় কিন্তু এখন সাধাৰণ এই যিখন বেটাৰীৰ ই-ৰিক্সা মুকলি কৰিছে এক্সাইট নিঅ কোম্পানীয়ে আৰু ক'ব লাগিব আৰু সঁচাকৈ এখন অটৰ ধৰণে ক'ব পাৰি কাৰণ ইয়াৰ যিখিনি গুণ বা ইয়াৰ যিখিনি ফেচিলিটি দেখিছোঁ ই-ৰিক্সাত
খুব কম ই ৰিক্সাতকৈ যথেষ্ট উন্নত বুলি ক'ব লাগিব আৰু ইয়াৰ সন্মুখৰ চকাৰ দুটাকৈ চকেট জাম্পাৰ দিছে পিছফালে স্প্ৰিং পাতি আছে যদিও তাত দেখিবলৈ পাইছে চকেট জাম্পাৰ আছে পিছফালেও চকেট জাম্পাৰ দিয়া হৈছে যেন গাড়ীখন স্মুথলি আপোনাৰ ৰান কৰিব পাৰে স্পীড ব্ৰেকাৰত ৰান কৰিব পাৰে বা সৰু সুৰা গাঁত থাকিলেও যেন সহজতে যাব পাৰে তাৰ কাৰণে চকেট জাম্পাৰ দিছে আৰু আগৰ ফালেও আপোনাৰ ডাবল চকেট জাম্পাৰ আছে মই আৰু এটা দেখুৱাম এইখন ই ৰিক্সাৰ বিশেষকৈ বহুতে দেখিবলৈ পোৱা যায় পেছেঞ্জাৰ উঠোৱাৰ পিছত যদি কিবা বজাৰ থাকে সেইখিনি নিবলৈ বহুতো অসুবিধা হয় কিন্তু ইয়াত এই এটা সুবিধা কৰি দিছে পিছফালে এটা ডিকি চিষ্টেম দি দিছে আপোনাৰ যদি কিবা বজাৰ আছে বা সৰু সুৰা চাউলৰ বস্তা যদি 25 কেজি বস্তাও যদি আপুনি লয় বা বজাৰ সমালৈ ধুনীয়াকৈ ইয়াত পিছফালে লৈ যাব পাৰিব আৰু প্ৰায় ইতিমধ্যে যিসকল লোক আহিছে তেওঁলোকে কৈছে যে প্ৰায় 70 কেজি ইয়াতে লোড দিব পাৰে পিছফালে ডিকিত 70 কেজি লোড দিব পাৰে আৰু সমান্তৰালভাৱে যদি আমি চিট পাওঁ যথেষ্ট বহল আছে যথেষ্ট ডাঙৰ আছে এয়া আমি আপোনালোকক দেখুৱাইছোঁ প্ৰিয় দৰ্শক তলত আপুনি এতিয়াই যদি ভাবিছে এই যিখন এক্সাইট নিয়ৰ যিখন বেটাৰী বাহন এইখন যদি আপুনি বুক কৰিব বিচাৰে তলত দিয়া নাম্বাৰ আছে আপুনি নাম্বাৰত যোগাযোগ কৰিব পাৰে এইটো বেক কেমেৰা এই বেক কেমেৰাত আপুনি পিছফালে আপুনি যেতিয়া গাড়ীখন বেক কৰিব তেতিয়া চাব পাৰিব নিজৰ সন্মুখত ডিছপ্লে আছে সেই ডিছপ্লেত আপুনি চাব পাৰিব ইয়াৰ লগতে LED যি ষ্টাইল দিছে খুব সুন্দৰ এয়া চাওক 4th ইণ্ডিকেটৰ চলি আছে মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ আৰু এক্সাইট কোম্পানীয়ে যে এই বাহনখন বনাইছে তেওঁলোকৰ সম্পূৰ্ণ লগোটো এই বেটাৰী বাহনখনত দিয়া পৰিলক্ষিত এয়া চাওক এক্সাইট নিঅ বুলি দিয়া আছে আৰু নিঅ আৰু এটা ভাল ক'ব লাগিব কাৰণ MRF যিটো টায়াৰ সকলোৱে জানে MRF টায়াৰৰ বিশেষত্ব আছে বিশেষ গুণ আছে যাৰ বাবে MRF টায়াৰো দিয়া হৈছে আৰু ইয়াৰ যিটো এল'হিল যিটো দিয়া হৈছে এয়া চাওক খুব হেভি খুব সুন্দৰ আমাৰ ইলেক্ট্ৰিক মটৰ্ছৰ এইগৰাকী হৈছে মালিক মুৰাঝাৰৰ যি থানা ৰোডৰ সন্মুখতে যিখন খুলিছে আপুনি যিটো খুলিছে এতিয়া কথা হ'ল ভাল কথাটো থাকি গ'ল 5ৰ পৰা 30,000 টকাৰ কিবা এটা অফাৰ আছে উপহাৰো আছে বুলি কৈছে এইটো মই আপোনাৰ মুখৰ পৰা শুনিম যিহেতু ডিলাৰ আপুনি মুকলি কৰিছে দাদাসকলে আহিছে তেওঁলোকে ফেচিলিটি কি আছে গোটেই গাড়ীৰ বিষয়ে কৈছে এতিয়া আপুনি কওক আপুনি দৰ্শকক কেনেদৰে মৰম কৰিব প্ৰথম কথা হ'ল আপোনালোক এবাৰ আহি চাওক ইয়াত এটা উপহাৰ কুপন আছে ইয়াৰ কুপনত 5,000ৰ পৰা 30,000 টকাৰ এটা ৰেহাইৰ সুবিধা আছে কোনোবাৰ 7,000 হ'ব পাৰে কোনোবাৰ 20,000 হ'ব পাৰে কাৰোবাৰ 30,000 হ'ব পাৰে তেনেকুৱা এটা সুবিধা আছে কিমান দিনলৈকে থাকিব 1 মান্থ এক মাহৰ ভিতৰত যিসকল গ্ৰাহকে ক্ৰয় কৰিব তেওঁলোকৰ মাজত হ'ব এইটো প্ৰচেছটো কেনেকুৱা কুপনৰটো এটা কুপন থাকিব গাড়ীত লগাই থাকিব কুপন যিখন গাড়ী তেখেতে মানে চাব সেই গাড়ীত এখন কুপন লগাই থাকিব সেই কুপনত যিমান টকা হ'ব সেইটো ৰেহাই হ'ব লাষ্টত হৈ যাব এতিয়া আপোনাৰ লোকেশ্যনটো আপোনাৰ কণ্টেক্ট নাম্বাৰটো এবাৰ কৈ দিয়ক আমি তলত দিম ঠিক আছে কিন্তু আপোনাৰ মুখেৰে এবাৰ লোকেশ্যনটো কৈ দিয়ক কণ্টেক্ট নম্বৰ লোকেশ্যনটো হ'ল মুৰাজাৰ থানা ৰোডৰ সন্মুখত মছজিদৰ ঠিক অপজিট ছাইডত MR ইলেক্ট্ৰিক মটৰ্ছ মোৰ কণ্টেক্ট নম্বৰ হ'ল 8638003458 আৰু এটা আছে 7086582321 এতিয়া কথা হ'ল বহুতৰে হাতত টকা সম্পূৰ্ণ ল'বলৈ নাথাকে ফাইনেন্সৰ ব্যৱস্থা আছে আছে আৰু যদি কোনোবাই কেছ কিনিব বিচাৰে কিমান টকা দি দিব 190 দি দিম 1,90,000 1,90,000 অন ৰেকৰ্ড হৈ আছে অন ৰেকৰ্ড কৈ আছোঁ আপোনালোক ভাল সুবিধা ইমান উন্নত মানৰ বাহন আপুনি 1,90,000 ইয়াৰ লগতে আকৌ সেই অফাৰটো আছে তাৰমানে যদি কাৰোবাৰ কপালত লাগি যায় 30,000 তেওঁ চিধা 1,60,000 টকা হয় এয়া কেৱল মাত্ৰ এক মাহৰ কাৰণে 1 মান্থ লোকেশ্যন যিটো কৈছে সেইটোৱে মুৰাজাৰ থানা ৰোড মছজিদৰ সন্মুখত দেৰি নকৰিব আগত আহক এবাৰ ভিজিট কৰক আৰু লৈ যাওক